মোক বিহু খাবলৈ যাওঁ বুলি ওলাই গৈছিল ময়ো কলো ঠিক আছে যা কিন্তু যি গল গলে সেই দিন ধৰি ঘৰত মানুহ নোহোৱা হল 5 দিন ধৰি পত্নী নিৰুদ্ধে পত্নীৰ সন্তান দিব পৰাজনক স্বামীৰ ফালৰ পৰা ঘোষণা পুৰস্কাৰ হয় আপুনি ঠিকই শুনিছে তিতাবৰৰ নআলিৰ নিবাসী 27 বছৰীয়া মমতাজ বেগম আৰু তেওঁৰ 7 বছৰীয়া কন্যা মৰিজিনা বেগম যোৱা শুক্ৰবাৰৰ পৰা সন্ধানহীন হৈ আছে বান্ধৱীৰ ঘৰত বিহু খাবলৈ বুলি নিজৰ নাবালিকা কন্যাৰ সৈতে ঘৰৰ পৰা ওলাই যোৱা পত্নী 5 দিনৰ মূৰতো ঘৰলৈ উভতি নাহিল সমগ্ৰ ঘটনা সন্দৰ্ভত তিতাবৰ আৰক্ষীক এজাহাৰ দাখিল কৰিছে স্বামী আবিদুৰ হুছেইনে মাতৃ কন্যাৰ সন্ধান দেউতাক স্বামী আবিদুৰ হুছেইনে 10,000 টকা নগদ ধনেৰে পুৰস্কৃত কৰিব বুলিও জানিবলৈ দিছে যোনে মোক সন্ধান উলিয়াই দিব মোৰ ছোৱালীজনী আৰু মোৰ ৱাইফক তেওঁক মই 10,000 টকা মোৰ ফালৰ পৰা উপহাৰ দিম যেটো যোৱা 4 দিনৰ পৰা মোৰ পত্নী আৰু মোৰ কন্যা সন্তান দি ধৰিলক বিহু খাবলৈ যাওঁ বুলি কৈ ঘৰৰ পৰা ওলাই গৈছিল কিন্তু আজিলৈকে মানে ঘৰলৈ ঘূৰি অহা নাই তেওঁ নিউদ্দে হৈ আছে এজাহাত দিছো থানাত মানে সব তেওঁলোকে চাই আছে তথাপিতো মই অসমৰ ৰাইজক এটা আহ্বান জনাও যে মোৰ কন্যা সন্তান দি আৰু মোৰ ৱাইফক কোনোবাই যদি সন্ধান উলিয়াই দিব পাৰে তেওঁক মই মোৰ ফালৰ পৰা 10,000 টকা পুৰস্কাৰ মই দিম যদি মোক অকমান সহায় কৰক আপুনি আপোনাৰ যে পৰিয়ালবৰ্গ আছে আত্মীয় আছে দূৰ দূৰণিত আপোনাৰ বংশৰ মানুহ আছে তেওঁলোকৰ লগত যোগাযোগ কৰিছে নি কৈছো সকলোৰে ঘৰত কৈছো কাৰো ঘৰলৈ তেনেকে যোৱা নাই বুলি কৈছে বিচাৰ খুচা কৰি আছে কিন্তু কৰি আছো এনে কি সন্দেহ কৰিছে আপুনি সন্দেহটো তেনেকুৱা একো নাই বাৰু কিন্তু মুকটো তেনেকে কবাটো ঘৰলৈ বিহু খাবলৈ যাওঁ বুলি কৈয়েতো ওলাই গৈছে গৈ থাকে তেনেকে ধৰিলো ময়ো ঘৰত নাথাকো আগতেও যায় ময়ো মানে ঘৰত নাথাকো মই বাহিৰত কাম কৰো এতিয়া ঘৰত নথকা অৱস্থাত মোক কৈছে যে মই লগৰ ছোৱালীজনী বিহু খাবলৈ ঘৰলৈ যাওঁ মোৰতো ঠিক আছে যা কিন্তু সেই দিনটোৰ পৰা ধৰিয়ে মানুহ ঘৰত নোহোৱা হ'ল মোবাইল নাম্বাৰটো অফ আৰু যদি কোনোবাই সন্ধান পায় মই নাম্বাৰ এটা দিছো এই নাম্বাৰটোত মোক যোগাযোগ কৰিলে হ'ব আৰু যোনে মোক সন্ধান উলিয়াই দিব মোৰ ছোৱালীজনী আৰু মোৰ ৱাইফক তেওঁক মই 10,000 টকা মোৰ ফালৰ পৰা উপহাৰ দিম News Desk Report, News Time Any.